মাঘেৰিটাৰ কেটেঙত নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ মাঘেৰিটাৰ কেটেঙত দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকী বাঘে মাঘেৰিটাৰ পূব মাঘেৰিটা বনাঞ্চল কাৰ্যালয়ে পতা পিঞ্জৰাত শনিবাৰে নিশা আবদ্ধ হয় এটা নাহৰ ফুটুকী বাঘটো পিঞ্জৰাবদ্ধ হোৱাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে বাঘটো চাবলৈ পুৱাৰে পৰা অঞ্চলটোৰ বহু লোকে ভিৰ কৰিছেহি স্থানীয় ৰাইজৰ সন্দেহ অঞ্চলটোত আৰু কেইবাটাও নাহৰ ফুটুকী বাঘ আছে পিঞ্জৰাবদ্ধ হল আৰু কেইবাখনো আছে বাঘ যিটো মই নিজে চকুৰে দেখিছিলোঁ ৰাস্তাত সেইটো নহয় মানে বাঘটো সেইটো অলপ কালাৰটো বেলেগ এইটো অলপ বেলেগ বাঘ আৰু কেইবাখনো আছে এখনো নহয় মুঠত মানে 4-5খন আছে বাঘ আৰু কেইবা জেগাতো আছে আজি বন বিভাগৰ প্ৰতি কিবা আহ্বান জনাব নেকি পুনৰ পিঞ্জৰা পাতিব আৰু বন বিভাগ আৰু জনাও যে আৰু য'ত পিঞ্জৰা লগাব লাগে আৰু কেইবা জেগাতো আছে বাঘ অকল এখনে নহয় এই ভৈয়ামত ঢেৰ বাঘ আহি গ'ল মানে পাহাৰত জংঘল নাইকিয়া হ'ল মানুহে তাত থাকিব দিয়া নাই জংঘলত ডিগবৈৰ পৰা বিনোদ ৰিপৰ্ট জনজাগৰণ লাইভ